এতিয়া এই গোটেই যিটো প্ৰশিক্ষণ প্ৰক্ৰিয়া সেই প্ৰশিক্ষণ প্ৰক্ৰিয়াটো আপোনালোকে তিনিটা ভাগত ভাগ কৰি লওক। এটা হৈছে ভোট গ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে আপোনাৰ যি কৰ্তব্য, অৰ্থাৎ 6 তাৰিখৰ পৰা 7 তাৰিখৰ পুৱা 7:30 বজাৰ আগে আমি কৰিবলগীয়া দায়িত্বখিনি হৈছে বিফৰ দ্য কমেন্সমেণ্ট অফ দ্য পোল বুলি কৈছোঁ। আৰু ডিউৰিং দ্য পোল অৰ্থাৎ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে গতানুগতিকভাৱে হোৱা ভোটদানৰ যিটো সময় সেইখিনিক আমি ডিউৰিং দ্য পোল বুলি কৈছোঁ। আৰু একেবাৰে শেষত অৰ্থাৎ ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পিছত আমি বিভিন্ন কাগজ পাতিৰে বিভিন্ন ধৰণৰ পেকেটছেৰে আমি যিখিনি সামগ্ৰী লৈ পেলাই ইয়াত আহি জমা দিমহি পুনৰ, সেইখিনি কৈছোঁ আফটাৰ দ্য পোল। 127 বিধ সামগ্ৰীৰ লগতে বেলত বাকচ আৰু অন্যান্য সামগ্ৰী আপোনাৰ হাতত দিব। গতিকে সেই ধৰণে আপুনি বিভিন্ন সামগ্ৰী প্ৰথমতে ইয়াত চেক কৰি লওক। অৰ্থাৎ এটা দুটা সামগ্ৰী যদি কম থাকে তেতিয়াহ'লে আপুনি ইয়াৰ কাউণ্টাৰৰ পৰাই লৈ ল'ব পাৰিব। বিশেষকৈ আপুনি মন কৰিব লাগিব, বিশেষকৈ আপুনি চাব লাগিব হৈছে ইনডেলিবল ইংক আৰু লগতে থাকিব লাগিব মাৰ্ক কপি অফ ইলেক্ট'ৰেল ৰোল অৰ্থাৎ ভোটাৰ তালিকা। সেই ভোটাৰ তালিকাখন আপোনাৰ ভোট কেন্দ্ৰৰ হয় নে নহয় সেইটোও আপুনি থিৰাং কৰক। আৰু লগতে যিটো ইলেক্ট'ৰেল ৰোল অৰ্থাৎ ভোটাৰ তালিকা, সেই ভোটাৰ তালিকাখন আপোনাৰ ভোট কেন্দ্ৰৰ হয় নে নহয় সেইটোও আপুনি থিৰাং কৰক। আৰু লগতে যিটো বিভিন্ন ধৰণৰ সামগ্ৰী আছে সেইবোৰ যদি কিবা কাৰণত কম হৈ আছে বা আপুনি পোৱা নাই আপুনি কাউণ্টাৰত অৱগত কৰক, আপোনাক সেই সামগ্ৰীখিনি আপোনাক যোগান ধৰা হ'ব। গতিকে এনেধৰণে আপুনি বিভিন্ন সামগ্ৰীবোৰ লৈ নিজৰ গন্তব্য পোলিং কেন্দ্ৰলৈ যাত্ৰা কৰিব। আৰু যাত্ৰা কৰি আপুনি সময়ত গৈ উপস্থিত হ'ব। আৰু আপোনালোকে গম পাইছে যে ছেক্টৰ অফিচাৰ আৰু জ'নেল অফিচাৰে আপোনাক যেতিয়া আপুনি গন্তব্য পোলিং ষ্টেচন থাকিব তেতিয়া আপুনি গম পাব আপোনাৰ কোনজন ছেক্টৰ বা পোলিং অফিচাৰ হওক। ইয়াৰ লগতে আৰু এখন মই শ্লাইড দেখুৱাইছোঁ, এইখন শ্লাইডত চাওক। ইয়াতে আপোনাৰ তিনি ধৰণৰ চিল থাকিব। এটা হৈছে ডিষ্টিংগুইছিং চিল অফ পোলিং ষ্টেচনছ, যিটোক আপোনাৰ কি ভগ্নাংশ সূচক হ'ব দেখুওৱা হৈছে। অৰ্থাৎ কোনটো কিমান কেন্দ্ৰৰ ভিতৰত আপোনাৰ কোনটো ভোট কেন্দ্ৰ হয় সেই তেনেকুৱা ধৰণৰ ভগ্নাংশ সূচক এটা চিলমোহৰ থাকিব, যিটো আপোনাৰ ডিষ্টিংগুইছিং চিল বুলি কোৱা হৈছে। লগতে মেটেল চিলটো ইতিমধ্যে আপোনাক গম পাইছে যে লা বা মোহৰত চিল কৰা হয়। আৰু এইটো হৈছে একেবাৰে শেষৰটো এৰ' ক্ৰছমাৰ্ক চিল, যিটো কাৰযুক্ত চিল, যিটো চিল ভোটাৰে গৈ ভোট দিব, অৰ্থাৎ ভোটাৰে এই বেলট কাগজখন সেই মোহৰটোৰ দ্বাৰা ভোট দিব, যিটো তৃতীয় পোলিং অফিচাৰৰ হাতত থাকিব। আৰু তৃতীয় পোলিং অফিচাৰে সেইটো ইংক পেডত দুৱাই তেওঁলোকক দিব লাগিব। গতিকে এই ধৰণে আপোনালোকে বিভিন্ন সামগ্ৰী লৈ নিৰ্দিষ্ট ভোট কেন্দ্ৰত গৈ উপস্থিত হ'ব। আৰু ভোট কেন্দ্ৰত উপস্থিত হৈ নিশ্চিতভাৱে আগতে কিছু কাম কৰিব লাগে। সেইটো হৈছে আপুনি বাহিৰত চাব ভোটদান যিটো ভোট কেন্দ্ৰ আছে তাৰ বাহিৰত আপোনাৰ স্কুল ঘৰখনৰ তাৰ বাহিৰ পেলাই পুৰুষ আৰু মহিলাৰ বাবে দুটা লাইন আপুনি বা বাঁহ এডাল বা সূতাৰ ৰছী এডাল আগতীয়াকৈ বান্ধি থ'ব। আৰু ভোটিং কম্পাৰ্টমেণ্ট যথেষ্টভাৱে যিটো অঞ্চলত যিখিনিত আপুনি ভোটিং কম্পাৰ্টমেণ্টটো ৰাখিব যাতে পোহৰ পৰি আছে সেইটো চাব। আৰু ভোটাৰৰ যিটো গোপনীয়তা সেইটো যাতে ৰক্ষা হয় সেইটো এটা চাব। আৰু লগতে 100 মিটাৰ ব্যাসাৰ্ধ দূৰত্ব নিৰ্বাচনৰ জড়িত কিবা যদি আপুনি কাগজ পাতি ফটোৰ প্ৰচাৰ পত্ৰিকা দেখিছে সেইবোৰ বস্তু আপুনি আঁতৰোৱাৰ ব্যৱস্থা এটা কৰিব। সেইধৰণে গৈ আগদিনাখনে গৈ আপুনি কিছু কাম আগতীয়াকৈ কৰিব লাগে। আৰু সেইধৰণে ৰুমৰ এটা এৰেঞ্জমেণ্ট কৰিব। আৰু ৰুমৰ এৰেঞ্জমেণ্ট কৰাৰ পিছত আপোনালোকে জানে যে এখন জাননী আপোনালোকক দিয়া হয়, সেইখন আছে অধিসূচনা জাননী। লগতে ভোট কেন্দ্ৰৰ অধীনত থকা গাঁও অঞ্চলসমূহৰ দাতাসকলৰ বিৱৰণ থাকিব, কোনসকলৰ অঞ্চলৰ এই ভোট কেন্দ্ৰটোত ভোট দিবলৈ আহিছে বা ভোটাৰসকল হয়। তাৰ উপৰিও প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ যি তালিকা আছে সেইখন তালিকাত মাৰা থাকিব। গতিকে সেইখন আপুনি মাৰি বাহিৰতে লগাই দিব। এইটো এটা হৈছে ভোট কেন্দ্ৰৰ নমুনা। অৰ্থাৎ এই ভোট কেন্দ্ৰৰ নমুনাটোত ভোটাৰে আহি কেনেধৰণে ভোট দিব সেই ৰুমৰ এৰেঞ্জমেণ্টটো দেখুওৱা হৈছে। অৰ্থাৎ ভোটাৰে প্ৰৱেশ কৰিছে, তাৰপিছত আহি পেলাই ফাৰ্ষ্ট পুলিং অফিচাৰক পাইছে, তাৰপিছত তেওঁৰ কাষতে বহি থাকে দ্বিতীয় পুলিং অফিচাৰ, তেওঁৰ কাষতে বহি থাকে তৃতীয় পুলিং অফিচাৰ, আৰু তাৰ কাষতে থাকিব ভোটিং কম্পাৰ্টমেণ্টটো থাকিব। আৰু ভোটিং কম্পাৰ্টমেণ্টটোত ভোটটো দি বাহিৰত অৰ্থাৎ যিটো বেলট বাকচ আছে সেইটো বেলট বাকচ প্ৰিজাইডিং অফিচাৰৰ সন্মুখত এখন টেবুলত ৰখা হয়। আৰু ভোটাৰে তাত ভোটটো দি সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰি সেই বেলট কাগজকেইখন ভাজে আনি পেলাই বেলট কাগজত দি বাহিৰলৈ ওলাই যায়। সেই কাগজবোৰ আপুনি প্ৰিপেয়াৰ কৰিব। আৰু তাৰ লগতে আপোনাৰ যিটো বেলট কাগজ আছে বেলট কাগজসমূহত সেই ৰাতিয়েই আপোনালোকে কি কৰক, সেই বেলট কাগজসমূহ আপুনি ৰাতিয়েই বিভিন্ন আপোনাৰ যিটো ছিগনেচাৰ আছে বেলট কাগজখনৰ অপজিট ছাইডত প্ৰায় 300 বা 30% মান আপুনি কি কৰক এই
বেলত কাগজত আপুনি চহী কৰি থওক। চহী কৰি ৰাতি বেলত কাগজসমূহ প্ৰস্তুত কৰক আৰু যিহেতু সেইদিনাখন অৰ্থাৎ ভোটৰ দিনাখন চহী কৰি থাকিবলৈ আৰু সময় নাথাকিব, গতিকে ৰাতি খাই বৈ শুৱক। আৰু এতিয়া আহিছোঁ সেই দিনটোলৈ, অৰ্থাৎ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজাৰ ভিতৰত যিহেতু আপোনালোকৰ ভোটদান প্ৰক্ৰিয়া হ'ব, গতিকে সেই ৰাতিপুৱাই আপুনি কিছু কাম কৰিব লাগিব। সেইটো হৈছে মুখ্যতঃ কামটো হৈছে আপুনি বেলত সেই ৰাতিপুৱা অৰ্থাৎ 7:30 বজাৰ আগে আগে আপোনাৰ কৰিবলগীয়া কিছু কাম, অৰ্থাৎ ৰাতিপুৱা 6 বজাৰ পৰা 7:30 বজাৰ আগত আপুনি কিছু কাম কৰিব লাগিব। সেইটো হৈছে এজেণ্টসকলৰ যিটো উপস্থিত হ'ব, এজেণ্টসকলৰ পৰা আপুনি এপইণ্টমেণ্ট লেটাৰখন ল'ব, লৈ আপুনি থ'ব। সেইটো দ্বিতীয় যিটো পেকেট আছে নন ষ্টেটুটৰী দ্বিতীয় পেকেটত জমা দিব লাগিব। গতিকে এজেণ্টসকলৰ উপস্থিতিৰ যিখন এপইণ্টমেণ্ট লেটাৰ নিযুক্তি পত্ৰ, সেইখন আপুনি ৰাখক। আৰু তাৰপাছত আমি এতিয়া আহিছোঁ বেলত বাকচৰ প্ৰস্তুতি, অৰ্থাৎ বেলত বাকচটো আপুনি কেনেধৰণে চিল কৰিব, অৰ্থাৎ গ্ৰীণ পেপাৰ চিল এখন দিয়া আছে, যিটো মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ভিডিঅ'টো চালে আপুনি গম পাব কেনেধৰণে বাকচটো খোলা হয় আৰু এই বাকচটোত কেনেধৰণে আমি গোটেই কামখিনি কৰিম। গতিকে এই ধৰণে আমি এই ভিডিঅ'ৰ মাধ্যমেৰে আমি এই যি বেলত বাকচৰ যিটো প্ৰস্তুতি, সেইটো আমি দেখুৱাইছোঁ। চাই আহক। এতিয়া মই আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাইছোঁ কেনেধৰণে চিল কৰা হয়। আপোনালোকে চিল কৰোঁতে মন কৰিব, এতিয়া বাকচটো আমি খুলিব লাগে। খোলাৰ নিয়মটো ইতিমধ্যে মই এতিয়া দেখুৱাইছোঁ। চাওক, বেলত বাকচ খুলিব হ'লে ঘড়ীৰ কাটাৰ আপুনি কি কৰিব লাগিব, বিপৰীত দিশত এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত আপোনালোকে কৰিব লাগিব। এইটো চাওক, আপোনালোকে ইয়াতে আমি দেখুৱাইছোঁ যে কেনেধৰণে ই খুলিব লাগে। অৰ্থাৎ এই বাকচটো চাওক, নিজৰ আঙুলি এটা দি মাজৰ আঙুলিটো এটা ছিদ্ৰ আছে, বাকচটো ছিদ্ৰ নিজৰ গাৰ ফালে টানিব লাগে লিভাৰডাল। এতিয়া ৰাতিপুৱা সময়ত যেতিয়া এইটো বেলত কাগজৰ প্ৰস্তুতি হয়, তেতিয়া এজেণ্টসকলক দেখুওৱা হয় যে বাকচটো খালী হৈ আছে আৰু বাকচটোত কোনো ধৰণৰ কাগজ নাই আৰু তাতে এড্ৰেছ টেগ এটা লিখিব লাগে। এতিয়া এড্ৰেছ টেগটো আপোনালোকক মই পৰ্যায়ক্ৰমে যেতিয়া বিভিন্ন কাগজবোৰৰ কথা ক'ম, তেতিয়া আমি ভিডিঅ'ত ভালদৰে দেখুৱাম। এতিয়া চাওক, এখন এড্ৰেছ টেগ দিম। এড্ৰেছ টেগত ভোট কেন্দ্ৰৰ নামটো, পঞ্চায়তৰ নাম ইত্যাদি কথাবোৰ লিখা থাকিব। কেতিয়া ভোট গ্ৰহণ প্ৰক্ৰিয়াটো হৈছে, কেতিয়া ভোট গ্ৰহণ হৈছে, সেইটো ডেট উল্লেখ থাকিব লাগিব। আৰু এনেদৰে প্ৰস্তুত কৰি আপুনি কি কৰিব, এখন হৈছে আপোনাৰ চাওক গ্ৰীণ পেপাৰ চিল। গ্ৰীণ পেপাৰ চিলখনত কি কৰিব লাগিব, এজেণ্টৰ ছিগনেচাৰ ল'ব লাগিব। এজেণ্টে তাত ছিগনেচাৰ কৰিব আৰু আপুনি প্ৰিজাইডিং অফিচাৰ তাত ছিগনেচাৰ কৰিব লাগিব। গতিকে বগা অংশত আপোনালোকে সেইকেইটা কাম কৰিব লাগিব গ্ৰীণ পেপাৰ চিলখনত। তাৰ যিটো চিৰিয়েল নম্বৰ সেইটো নোট ডাউন কৰি ৰাখিব। এতিয়া চাওক, এখন গ্ৰীণ পেপাৰ চিল মাজত যিটো আছে সেইটো হৈছে ডিষ্টিংগুইছিং মাৰ্ক। এইটো দেখিছে আপোনালোকে, ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব লাগিব আৰু তাত 1 বুলি লিখিব লাগিব, অৰ্থাৎ 1 নম্বৰ গ্ৰীণ আপোনাৰ গ্ৰীণ পেপাৰ চিলখন ব্যৱহাৰ হৈছে। তাৰপিছত আপোনালোকে যিখন গ্ৰীণ পেপাৰ চিল আছে, গ্ৰীণ পেপাৰ চিলখন আপোনাৰ এই ধৰণে এটা ছিদ্ৰ আছে, সেই ছিদ্ৰটো সেই অংশটো আমি চিল কৰিব লাগিব। অৰ্থাৎ এই ধৰণে আপুনি যদি গ্ৰীণ পেপাৰ চিলখন মাজেদি সোমোৱাই দিয়া হয়, চাওক এনেধৰণে আপুনি সযতনে সোমোৱাব যাতে কাগজখন সঠিকভাৱে তাত লাগে। আৰু তাৰ উপৰি এখন ডাঠ কাগজৰ টুকুৰা এটা দিব। সেই ডাঠ কাগজৰ টুকুৰাটো ইয়াত দেখুৱাইছে এজন প্ৰিজাইডিং অফিচাৰে, তেনেকৈ তললৈ আপোনালোকে সোমোৱাই দিব লাগিব। গতিকে এই ধৰণে আপুনি প্ৰথমতে গ্ৰীণ পেপাৰ চিলখন লগাব লাগিব আৰু লগালে এনেধৰণে ৰাখিব লাগিব আৰু এনেধৰণে আপুনি লগাব লাগিব যাতে তাৰ ওপৰত থকা যিটো গ্ৰীণ অংশত যিটো আপুনি ডিষ্টিংগুইছিং মাৰ্ক মাৰিছিলে, সেই ডিষ্টিংগুইছিং মাৰ্কটো যাতে বাহিৰৰ এই ছিদ্ৰটো দি দেখা পোৱা যায়, সেই কথাটো ইয়াত কোৱা হৈছে। গতিকে এই কথাখিনি আপোনালোকে মন কৰিব। আৰু তাৰপিছত আমি কি কৰিব লাগিব, যিহেতু এতিয়া বাকচটো বন্ধ কৰিব লাগিব, কিছু আধা অংশ বন্ধ কৰিব লাগিব। গতিকে ঘড়ীৰ কাটাৰ দিশত আধা অংশ আমি ঘূৰাই দিম আৰু ঘূৰাই দিয়াৰ লগে লগে কি হ'ব, তাত যিটো বেলত কাগজ দিয়াৰ যিটো ছিদ্ৰ, সেই ছিদ্ৰটো ওলাই থাকিব। ডেট পৰ্চন, এই পৰ্চনটো ওলাই থাকিব আৰু এই পৰ্চনটো ওলাই থাকিলে আপোনালোকে ভোটাৰেতে ভোট দিব পাৰিব। গতিকে এই ধৰণে এটা সাময়িকভাৱে এটা চিল কৰা হয় আৰু এইটো টেম্পৰেৰী চিল কৰিব। আৰু এইখিনি সময় এনেকৈ ধৰণে বাকচটো প্ৰস্তুত কৰি আপোনালোকে কি কৰিব, নিৰ্দিষ্ট স্থানত অৰ্থাৎ প্ৰিজাইডিং অফিচাৰ ওচৰতে টেবুলখনত আপুনি বাকচটো থ'ব আৰু এই ধৰণে বেলত বাকচটো আপুনি প্ৰস্তুত কৰিব লাগে, অৰ্থাৎ ভোটৰ আগত 7:30 বজাৰ আগে আগে। আৰু তাৰ লগে লগে আপুনি এতিয়া 7:30 বজাৰ লগে লগে একচুৱেল পোলটো ষ্টাৰ্ট হ'ব, অৰ্থাৎ যিটো নিৰ্বাচনৰ সময় 7:30 বজাৰ পৰা 4:30 বজালৈ তেতিয়া আৰম্ভ হ'ব।
এতিয়া আপোনালোকে অৱগত হৈছে যে কেনেধৰণে আমি এজেণ্টসকলৰ উপস্থিতিত বেলট বাকচটো ভোট গ্ৰহণৰ দিনা পুৱা 7:30 বজাৰ আগে আগে আমি প্ৰস্তুত কৰিম। এতিয়া আমি পৰৱৰ্তী যি কৰিবলগীয়া দায়িত্ব আমাৰ কৰ্তব্য আছে, ঠিক এতিয়া 7:30 বজাৰ লগে লগে আমি কৰিবলগীয়া বিশেষ কামখিনি আছে, আৰু সেইটো হৈছে কি প্ৰিজাইডিং বিষয়াৰ যে এটা ঘোষণা, সেই ঘোষণা পত্ৰখন 17 ক অংশ, তাৰ 3টা অংশ আছে। ফৰ্ম নম্বৰ 17 তাৰ ক, খ আৰু গ আছে। ক, খ, গখন এই বিভিন্ন যিবোৰ ফৰ্মছ আছে, অৱশ্যে পৰৱৰ্তী সময়ত গোটেই ফৰ্মছখিনিৰ বিষয়ে আপোনাক দেখুৱাম। এতিয়া এইখন ডিক্লেৰেশ্যন মেড বাই দ্য প্ৰিজাইডিং অফিচাৰ বিফৰ দ্য কমেন্সমেণ্ট অফ দ্য পোল। পোলৰ আগতে ঘোষণা কৰা এখন এই অনিবাৰ্য এটা দায়িত্ব। সেই ফৰ্মখন এনেকুৱা ধৰণৰ হয়, আপোনালোকক মই দেখুৱাইছোঁ। সেই ফৰ্মখন চাওক, এই ফৰ্মখনত লিখা আছে যে ভোট গ্ৰহণৰ আৰম্ভ হোৱাৰ আগতে গ্ৰহণ কৰা পঞ্চায়ত নিৰ্বাচনত প্ৰিজাইডিং বিষয়াই দিয়া ঘোষণা। ইয়াত বাকীখিনি বেলেগ একো নাই, বাকী যিখিনি আছে আপোনাৰ সমষ্টিৰ নাম, তাৰপিছত জিলা পঞ্চায়তৰ যিটো সমষ্টিৰ নাম্বাৰৰ নাম ইত্যাদি কথাবোৰ আপোনালোকে পাই যাব, সেইখিনি গম পাব। আৰু তাৰপিছত আপুনি যিটো অংশ আছে এইখিনি পঢ়ি শুনাব লাগে, অৰ্থাৎ ভোটাৰৰ গোপনীয়তাটো ৰক্ষা হ'ব। আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ এজেণ্টসকলেও এই দায়িত্ব মানি চলিব লাগিব। গতিকে এইখিনি কথা আপুনি পঢ়ি শুনাব, আৰু ঠিক 7:30 বজাৰ লগে লগে এইখিনি পঢ়ি শুনোৱাৰ পিছতেই আমি একচুৱেল পোললৈ আহিম, অৰ্থাৎ ডিউৰিং দ্য পোল, অৰ্থাৎ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ যি দায়িত্ব থাকিব আপোনালোকৰ, সেই একচুৱেল পোলটো ষ্টাৰ্ট হ'ব। এতিয়া এজেণ্টসকলৰ ইয়াতে ছিগনেচাৰ কৰিব, আৰু যদি কোনো কাৰণত কোনো এজেণ্টে চহী কৰিবলৈ মান্তি নহয়, তেওঁলোকৰ নাম আৰু কোনটো প্ৰাৰ্থীৰ তেওঁ হৈ পেলাই এজেণ্ট হিচাপে নিয়োজিত হৈছে সেইখিনি কথা লিখিব লাগিব। গতিকে ইয়াৰ 3টা অংশ আছে, ইতিমধ্যে দেখুৱাইছোৱে। আৰু পৰৱৰ্তী সময়ত আপোনালোকক মই যিখিনি ফৰ্মছ আছে, ফৰ্মছখিনি আমি ডিটেইল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মেড বাই দ্য প্ৰিজাইডিং অফিচাৰ বিফৰ দ্য কমেন্সমেণ্ট এণ্ড ডিউৰিং দ্য পোল, যদি এক্সট্ৰা বাকচ এটা ব্যৱহাৰ কৰা, আৰু আফটাৰ দ্য পোল। এতিয়া আমি আহিছোঁ এইখিনি সময়লৈ, অৰ্থাৎ আপোনাৰ যিটো ঘোষণা হ'ল 7:30 বজাৰ লগে লগে, 7:30 বজাৰ লগে লগে ঘোষণা হোৱাৰ লগে লগে আপুনি দেখিব অগণন ভোটাৰে বাহিৰত শাৰী পাতি আছে, আৰু এজন এজনকৈ ভিতৰলৈ সোমাই আহিবলৈ দিব। পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ আপোনালোকৰ প্ৰিজাইডিং আৰু পুলিং বিষয় হিচাপে আপোনাৰ যিটো দায়িত্ব কৰ্তব্য থাকিব, সেইখিনি বিষয়ে এতিয়া মই আলোচনা কৰিব বিচাৰিছোঁ। এইটো হৈছে আদৰ্শ এটা ৰুম আমি দেখুৱাইছোঁ আপোনালোকে কেনেধৰণে প্ৰিজাইডিং অফিচাৰ বহি থাকিব, ক'ত বাকচটো থাকিব। আৰু এয়া চাওক, এজেণ্টসকল বহি আছে, হয়তো ইয়াৰ পিছফালে বহিব লাগে। এজন ফাৰ্ষ্ট পুলিং অফিচাৰ আহিয়ে ভোটাৰজনে প্ৰথমতে ফাৰ্ষ্ট পুলিং অফিচাৰ পাব, তাৰপিছত দ্বিতীয় পুলিং অফিচাৰ, তৃতীয় পুলিং অফিচাৰ, প্ৰিজাইডিং অফিচাৰ, আৰু সন্মুখত এটা বাকচ, এই যিটো আছে সেইটো যিটো বেলট বাকচ আছে থাকিব। আৰু ভোটিং কম্পাৰ্টমেণ্টটো এনেকুৱা অৱস্থাত ৰাখিব যে ভোটাৰে গৈ পেলাই এনেকুৱা গোপনীয়তা ৰক্ষা কৰি ভোট দি বাহিৰলৈ ওলাই আহি ভোটটো দিয়ে। সেইখিনি সময়ত আপোনালোকে কিছু কৰিবলগীয়া কথা থাকে, সেই বস্তুখিনি আপুনি ইতিমধ্যে দেখুৱাইছে। এতিয়া আহিছোঁ, যেতিয়া এজন ভোটাৰ সোমাই আহিব, ভোটাৰ সোমাই আহোঁতে এটা কথা মন কৰিব যে পুৰুষ আৰু মহিলাৰ বাবে 2টা শাৰী কৰিব। ইতিমধ্যে আপোনালোকক কৈছোৱে, আপোনালোকে বাহিৰত পুৰুষ, প্ৰতি 2গৰাকী মহিলাৰ পাছত এজন পুৰুষক আহিবলৈ অনুমতি দিব। গতিকে এই ধৰণে আপুনি এই নিয়ম আপুনি প্ৰিজাইডিং অফিচাৰ হিচাপে পালন কৰিব, আৰু তেনেধৰণে আপোনালোকে এই যিটো প্ৰক্ৰিয়া আছে, ভোট গ্ৰহণ প্ৰক্ৰিয়া, সেইটোত আহিব। এতিয়া ভোটাৰজনে চাওক, ভোটাৰজনে আহিলে, আহি এতিয়া প্ৰথম পুলিং বিষয়াৰ ওচৰত পালে। এতিয়া আমি আহিছোঁ প্ৰথম পুলিং বিষয়াৰ যি দায়িত্ব আৰু কৰ্তব্য আছে, সেইখিনি কথা এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া প্ৰথম পুলিং বিষয়া, ইতিমধ্যে আমি কৈছোঁৱেই যে তেখেতৰ হাতত থাকিব মাৰ্ক কপি অফ ফটো ইলেক্ট্ৰল ৰোল, অৰ্থাৎ ভোটাৰ চিনাকীকৰণ কৰাৰ ক্ষেত্ৰত সেই আহিলা বা সেই যিখন মাৰ্ক ইলেক্ট্ৰল ৰোল আছে, সেইখন ইলেক্ট্ৰল ৰোল ব্যৱহাৰ কৰিব। আৰু লগতে তেখেতৰ ওপৰত অতিৰিক্ত দায়িত্ব ইতিমধ্যে কৈছোঁ যে অমোচনীয়া চিয়াহীৰ দ্বাৰা ভোটাৰৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত তেওঁ এটা দাগ দিব। সেইটো হৈছে তেখেতৰ প্ৰাৰম্ভিক কাম। আৰু কেনেধৰণে তেওঁ চিনাকীকৰণ কৰিব সেইটো মই দেখুৱাইছোঁ। যেতিয়া ভোটাৰজন আহিব, ভোটাৰজন আহিলে তেওঁৰ নামটো চিঞৰি মাতি শুনাব, আৰু তেওঁলোকৰ পিছফালে বহি থকা যিসকল এজেণ্ট আছে, এজেণ্টসকলে চিনাকীকৰণত সহায় কৰিব। ধৰি লওক তেওঁৰ নামটো নৰেশ্বৰ দাস, চিঞৰি মাতিলে পিছফালে যদি এজেণ্টসকলে কোনো অবজেকশ্যন নকৰে বা তেওঁলোকে সহযোগ কৰিব যে হয়, এজনে নৰেশ্বৰ দাস। তাৰপিছত আপুনি থকা বেলত যিখন মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোল থাকিব, তাত আপুনি ডায়গনেলি, অৰ্থাৎ এক্ৰছ আপুনি কি কৰিব, এক্ৰছ আপোনালোকে কাটি দিব লাগিব। আৰু তাৰপিছত যদি তেওঁ পুৰুষ হয়,
আৰু মহিলা হয় উভয়ৰ ক্ষেত্ৰত আপুনি কাটি কাটি যাব কিন্তু এটা কথা মন কৰিছে এইগৰাকী মহিলা এই মহিলাগৰাকীৰ ক্ষেত্ৰত ডায়াগোনালি লাইন টানাৰ উপৰিও আমি কি কৰিব লাগিব এটা গোলকে এটা গোল যেটো সিরিয়াল নাম্বার আছে তাৰ ওপৰত দি দিব লাগিব অৰ্থাৎ ইয়াৰ দ্বাৰা আমি কি কৰিম ভোটাৰৰ যি মেল ফিমেল হেতু আমি মাইক্ৰোৱেভ ইলেক্ট্ৰড ৰোলত দেখুৱাম তাৰ লগে লগে আপোনাৰ হাতত এখন থাকিব 1 পৰা 500 বা তেনেকুৱা ধৰণৰ ক্ৰমিক নম্বৰ থকা এখন থাকিব সিট থাকিব সেই সিটখনত আপুনি ভোটাৰজনৰ আহাৰ লগে লগে আপুনি কাটি কাটি যাব অৰ্থাৎ মেল হলে মেল ফালে কাটিব ফিমেলৰ খেলে ফিমেলৰ ক্ষেত্ৰত কাটি যাব এনেকৈ কাটি যাব কাটি কাটি গৈ থাকোতে আপুনি এটা সময়ত অৰ্থাৎ 2 ঘণ্টা মূৰে যেটো ভোটাৰ টাৰ্ণত হ'ব সেই ভোটাৰ টাৰ্ণত আপোনাক সুধিব যে মেল আৰু ফিমেল কিমান হ'ল গতিকে আপুনি সেই পৰ্যায়ত এই তথ্যখিনি দিব লাগিব গতিকে এই ধৰণে ধোৱা পিছত আপোনাৰ ভোটাৰজনৰ যেটো বাওঁ হাতৰ তৰ্জনী আঙুলিত আপুনি দীঘলীয়াকৈ দেখিছে চিত্ৰত দেখুৱাইছো বাওঁ হাতৰ তৰ্জনী আঙুলিত দীঘলীয়াকৈ আপুনি এনেকৈ লগাই দিব যেটো হৈছে ইনডেলিবল ইংক আৰু ইনডেলিবল ইংকটো কেনেকৈ ৰাখিছে দেখিছে আপোনালোকে এটা কাপত অলপ বালি লৈ তাৰ ভিতৰত এই ইনডেলিবল ইংকটো ভৰাই দিছে খুচি পেলাই থৈছে যাতে কোনো কাৰণত এই বটলটো পৰি না যায় গতিকে এনেকুৱা ধৰণৰ সাৱধানতাৰে আপুনি এই কামখিনি ফাৰ্স্ট পুলিং অফিচাৰ কৰিব অৰ্থাৎ ফাৰ্স্ট পুলিং অফিচাৰ চিনাকিকৰণ আৰু তেওঁলোকৰ দায়িত্ব ইতিমধ্যে যদি শেষ হয় তে ভোটাৰজনে এতিয়া দ্বিতীয় পুলিং অফিচাৰৰ ওচৰলৈ যাব দ্বিতীয় পুলিং অফিচাৰৰ হাতত ইতিমধ্যে আমি আগতেও কৈছিলো আকৌ পুনৰ মনত পেলাই দিছো যে তিনি ধৰণৰ বেলট কাগজ তেখেতৰ হাতত থাকিব আৰু তিনি ধৰণৰ বেলট কাগজৰ ফল কাগজত তেওঁ গাঁও পঞ্চায়তৰ সদস্যৰ যি এখন বেলট কাগজ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ এখন বেলট কাগজ আৰু জিলা পঞ্চায়তৰ এখন বেলট কাগজ তেওঁ এই যিখন বেলট কাগজৰ বান্ডিল আছে সেই বান্ডিলৰ পৰা আপুনি কি কৰিব ফালি পেলাই ভোটাৰজনক দিব লগতে এই ক্ষেত্ৰত ভোটাৰ গৰাকীয়ে বেলট কাগজৰ যেটো কাউন্টাৰ ফুল আছে যেটো প্ৰতিপন্ন অংশ আছে তাত সহি বা টিপ সহি মাৰিব এটো কিন্তু অতি গুৰুত্বপূৰ্ণ কথা যে এইখিনিত এখন আপোনাৰ বেলট কাগজ দেখুৱা হৈছে ইয়াৰ যেটো প্ৰতিপন্ন অংশ এই অংশটোত তেওঁ সিগনেচাৰ বা কি কৰিব সহি মাৰিব গতিকে এই ধৰণে আপুনি এই বেলট কাগজখন লৈ তাৰ পিছত আপুনি সহি মাৰাৰ পিছত বেলট কাগজ তিনিখন ফালি আপুনি এতিয়া সেই বেলট কাগজখন তৃতীয় পুলিং অফিচাৰৰ হাতত দিব তে তৃতীয় পুলিং অফিচাৰে এতিয়া কি কৰে বেলট কাগজখন সমতে দীঘলীয়াকৈ প্ৰথমতে এই দীঘলীয়াকৈ ভাঁজ কৰি পেলাই বেলট কাগজখন দিব তাৰ পিছত পথালিকৈ অৰ্থাৎ বেলট কাগজখন এনেকৈ লোৱাৰ পিছত প্ৰথমতে দীঘলীয়াকৈ ভাঁজ দিব তাৰ পিছত পথালিকে ভাঁজ দিব এই দীঘলীয়াৰ পথালিকে ভাঁজ দিয়াৰ পিছত আকৌ ভাঁজটো খুলি তেওঁ কি কৰিব এতিয়া এৰো ক্ৰছ মাৰ্কৰ দ্বাৰা এই এৰো ক্ৰছ মাৰ্কডাল যিডাল আপোনালোকক দেখুৱাইছিলো সিলটো এই এৰো ক্ৰছ মাৰ্কৰ দ্বাৰা দিব আৰু তাৰ পিছত আপুনি ভোটাৰক সেই ভোটিং কম্পাৰ্টমেন্টত গৈ ভোটটো দিবৰ কাৰণে ক'ব এতিয়া ভোটাৰে আপোনাৰ হাতৰ পৰা এই এৰো ক্ৰছ মাৰ্কডাল আৰু তিনিখন বেলট পেপাৰ যিখন ভাঁজ আছে সেই ভাঁজ কৰাৰ পিছত খুলি দিয়াৰ পিছত সেই তিনিখন বেলট পেপাৰ লৈ ভোটিং কম্পাৰ্টমেন্টত যাব আৰু হেতু আপুনি কি কৰিব তে ভোটাৰে গৈ পেলাই ভোটটো দি এতিয়া বাহিৰলৈ আহি বাহিৰত থকা যেটো বাকচ আছে ইতিমধ্যে আপোনালোকক আমি দেখুৱাইছিলো যে বাকচটোত আহি ভোটাৰে ভোট দি বাহিৰলৈ ওলাই যাব গতিকে এইটো এটা গতানুগতিক প্ৰক্ৰিয়া ফাৰ্স্ট পুলিং সেকেন্ড পুলিং আৰু থাৰ্ড পুলিংৰ যি দায়িত্ব কৰ্তব্য থাকিব ইতিমধ্যে আপোনালোকক আমি দেখুৱাইছিলো আৰু এনেকে ধৰণৰ হ'ব অৰ্থাৎ ফাৰ্স্ট পুলিং হল সেকেন্ড পুলিং হল আৰু থাৰ্ড পুলিংৰ ক্ষেত্ৰত তেওঁ কি কৰিব এনে ধৰণে বাহিৰলৈ ওলাই গুচি যাব গতিকে এই ধৰণে যি গতানুগতিক প্ৰক্ৰিয়া হেতু দিনজোৰ 4:30 বজালৈকে চলি থাকিব কিন্তু তেনে অস্থলত আমি কিছু কথা পৰিঘটনা হ'ব পাৰে হেতু হৈছে টেন্ডাৰ্ড বেলট পেপাৰ বা টেন্ডাৰ্ড মাধ্যমেৰে পৰিঘটনা ঘটিলে আমি কি কৰিব লাগিব সেই গুটেই কথাখিনি আমি এটা এক্সট্ৰা ভিডিঅত আপোনালোকক দিম যেটো আমাৰ এনে ধৰণে যদি গুটেখিনি কৈ যাও ভিডিঅটো বহুত দীঘলীয়া হ'ব এতিয়া আমি সেই অৱস্থাত অৰ্থাৎ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে যি পৰিঘটনা হ'ব সেই পৰিঘটনাৰ সময়ত কিছুমান সম্ভাৱ্য হ'বলগীয়া পৰিঘটনাৰ বিষয়ে মই বিতংভাৱে জনাম তেতিয়া এজন প্ৰিজাইডিং অফিচাৰে কি কৰিব লাগে টেন্ডাৰ যদি ভোট হ'বলৈ হয় তেতিয়া টেন্ডাৰটো ভোটনো কি হেতু কথা কম আৰু এটা কথা কম যে ভোটাৰ এজনে কিছু ক্ষেত্ৰত দেখা যায় যে সকলো কাগজ পাতি লৈ তেওঁ ৰিফিউজ কৰে যে তেওঁ অমান্তি হয় ভোট দিবৰ কাৰণে তেনে স্থলত এই পৰিঘটনাটো হ'ব যেটো কোৱা হয়
যেটো কোৱা হয় ৰিফিউজ টু ভোট অৰ কেনসেল ভোট আপুনি কেনে ধৰণে সেই ভোটাৰজনৰ পৰা কাগজখিনি লৈ কি কৰিব লাগে ইত্যাদি কথাবোৰ মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখুৱাম আৰু এটা কথা আহিব পাৰে তাতে এইখিনি কথা যে চ্যালেঞ্জ ভোট যদি হয় যে চ্যালেঞ্জ ভোট হলে আমি কি কৰিব লাগিব এই চ্যালেঞ্জ ভোট হলে আমি কি ব্যৱস্থা ল'ব লাগিব ভোটাৰ বয়সৰ ক্ষেত্ৰত যদি স্পষ্টীকৰণ দিব লাগে সেই স্পষ্টীকৰণখিনি কেনে ধৰণে আপুনি এই ফৰ্মছখনত ফিলআপ কৰিব লাগিব কোনটো পেকেটত আহিব ইত্যাদি গোটেই কথাখিনি ফৰ্মছৰ সৈতে আপোনালোকক বিতংভাৱে জনাই দিম অৰ্থাৎ আপুনি একাউণ্টছটো কেনেকৈ লিখিব লাগে ইত্যাদি কথাবোৰ আমি বেলেগ এটা ভিডিঅ'ত আমি বনাবৰ চেষ্টা কৰিম বিশেষভাৱে সক্ষম বা সংগীলৈ যদি ভোট দিবলৈ আহে এএছডি ভোটাৰ্ছ এবচেণ্টি শিফটেড ডিলিটেড ভোটাৰ ক্ষেত্ৰত আপুনি অৱগত হ'ব লাগিব কাৰণ এইখিনি ক্ষেত্ৰত যদি কোনো ভোটাৰ আহে তেখেতৰ এবচেণ্টি শিফটেডত নাম আছে গতিকে এই ক্ষেত্ৰত আপুনি কি ব্যৱস্থা ল'ব ডিলিটেড যদি ভোট হয় আপুনি ভোট দিবলৈ দিবনে নাই এই ইত্যাদি কথাবোৰ আপোনালোকে বিতংভাৱে জানিব লাগিব তেতিয়াহে আপোনাৰ যিটো কনফিডেন্স যিটো আপোনাৰ আত্মবিশ্বাস সেইটো থাকিব গতিকে আমি পৰৱৰ্তী সময়ত এইখিনি কথা এটা বেলেগ ভিডিঅ'ত আপোনালোকৰ ওচৰত উপস্থাপন কৰিম এতিয়া হ্যান্ডলিং স্পেশাল সিচুৱেশন এটা কৈছে যে এইখিনি দেখুৱা হৈছে তথাপি মই থুলমূলকে আপোনাক অকমান কৈ যাওঁ কেনে ধৰণে এই ব্লাইন্ড ইনফ্লুৱেন্স ভোটাৰৰ ক্ষেত্ৰত এই বস্তুটো এপ্লিকেবল হ'ব অৰ্থাৎ এজন সংগী লৈ আহিছে সংগীজনৰ বয়স 18 বছৰৰ ওপৰ হ'ব লাগিব সেইটো এটা গুৰুত্বপূৰ্ণ কথা এখন ফৰ্মছ আছে এই ফৰ্মছখনত ফিলআপ কৰিব লাগিব তেওঁ কোন কোন সংগীৰে কাৰ হৈ পেলাই ভোট দিছে ইত্যাদি কথাবোৰ সেইবোৰ আমি ফৰ্মছ যেতিয়া দেখুৱাম তেতিয়া আপোনালোকৰ আগত অৱগত কৰাম এতিয়া আমি এই গোটেই পৰীক্ষাটোতে হৈ থকাৰ পিছত একেবাৰে শেষৰ সময়লৈ আহিলো ধৰি লওঁ এতিয়া আপোনাৰ ঘড়ীত 4:30 বাজিছে গতিকে 4:30 বজাৰ লগে লগে এটা পৰিঘটনা কৰিব লাগিব সামৰণি প্ৰতিবেদনত কি কৰিব লাগিব এই যে প্ৰিজাইডিং অফিচাৰজন দেখিছে প্ৰিজাইডিং অফিচাৰ বাহিৰলৈ আহি পেলাই এটা ডিক্লেৰেশ্যন কৰিব যে ইতিমধ্যে 4:04 বাজিছে যোন য'ত আছে সকলোবোৰ শাৰী পাতি থিয় হওক যোন য'ত আছে সকলোবোৰ শাৰী পাতি থিয় হওক আৰু ঠিক আপুনি 4:30 বজাৰ লগে লগে কিছুমান কুপন ইস্যু কৰিব ধৰি লওক কিছুমান কুপন আপুনি এনেকৈ প্ৰস্তুত কৰিব 1 2 3 4 ইত্যাদিকে আপুনি কুপন কিছুমান প্ৰস্তুত কৰিব কুপনবোৰত অৱশ্যে আপোনাৰ সিগনেচাৰটো আৰু ডিস্টিংগুইশিং মাৰ্কটো মাৰি দিব গতিকে এই ধৰণে আপুনি কুপন ইস্যু কৰি একেবাৰে শেষৰজন যিজন ভোটাৰ আছে তেওঁক 1 নম্বৰ কুপনটো দিব আৰু এই ধৰণে আপুনি গম পাব যে আপোনাৰ ইতিমধ্যে 4:30 বজাত যদিওবা শেষ হ'বলগীয়া আছিল পৰৱৰ্তী সময়ত হয়তো 6টা বা 7টা বা 8টাও বাজিব পাৰে যেতিয়ালৈকে এই শেষৰজন ভোটাৰে আহি পেলাই ভোট দি নাযায় 1 নম্বৰ কুপনটো আপুনি পোৱালৈকে আপুনি অপেক্ষা কৰিব আৰু ইতিমধ্যে ঘোষণা কৰাৰ লগে লগে আপুনি ভোট শেষ হ'ব গতিকে এইটো প্ৰক্ৰিয়াৰ দ্বাৰা গোটেই পৰিঘটনাটো চলি থাকিব আৰু একেবাৰে ভোট গ্ৰহণৰ অন্তত আপোনালোকে কৰিবলগীয়া কামটো হৈছে এই যে বেলট বাকচটো আছিলে যেটো বেলট বাকচ আপুনি ইতিমধ্যে ভোটাৰে ভোট দিব পৰাকৈ এটা চিত্ৰ দেখিছিলে সেই চিত্ৰ হিচাপত আছিলে কিন্তু এটা সম্পূৰ্ণ বন্ধ কৰিব লাগিব গতিকে সম্পূৰ্ণ বন্ধ কৰিবৰ কাৰণে আমি ঘড়ীৰ কাটাৰ দিশত আমি তাক ঘূৰাই দিম আধা পাক ঘূৰাই দিম আৰু যাৰ ফলত এটা ক্লিক শব্দ এটা হ'ব এই ক্লিক শব্দটো হ'লে গোটেই বাকচটো বন্ধ হৈ যাব সেইটো কেনেকৈ কৰিব লাগে সেইটো আপোনালোকক মই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাইছো সেই ভিডিঅ'টো এইটো চাওক এতিয়া চাওক এইটো লোৱাৰ পিছত ভোট গ্ৰহণৰ অন্তত ভোট গ্ৰহণৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত বেলট বাকচৰ লিভাৰডাল ঘড়ীৰ কাটাৰ দিশত আধা পাক ঘূৰাই দিব আৰু তাৰ পিছত পৰৱৰ্তী সময়ত আমি কি কৰিম গোটেই যিখিনি বেলট বাকচটো আছে তাক আমি সিল কৰিব লাগিব এটা কেনেকৈ সিল কৰে চাওক এটো ভিডিঅ'টোত অকমান আন্ধাৰ হৈ থাকিব পাৰে আপোনালোকে চাব যে এতিয়া চাওক ঘড়ীৰ কাটাৰ দিশত ঘূৰাই দিছে ঘড়ী কাটা দিশত ঘূৰোৱাৰ ফলত চাওক ঘড়ী কাটা দিশত ঘূৰাই দিয়াৰ পিছত এটো সিল হৈ গ'ল আৰু সিল হৈ যোৱাৰ পিছত এডাল খুঁটা আছে খুঁটাই লৈ পেলাই ইয়াতে এটা কি কৰিম আমি এড্ৰেছ টেগটো ইয়াতে বান্ধিম সম্পূৰ্ণভাৱে আৰু ইয়াত এইডাল তাৰেৰে আমি মেৰিয়াই দিছো আৰু তাৰেৰে মেৰিয়াই দিয়াৰ পিছত এই ধৰণে আমি সঠিকভাৱে আমি লাৰ মোহৰৰ সিল মাৰিম আৰু তাৰ পিছত খুঁটাডালেৰে বান্ধিম ইত্যাদি কথাবোৰ যেটো ইয়াতে দৃশ্য দেখুৱা হৈছে সেই দৃশ্যৰ মাজেৰে আমি গোটেই ঠিক তেনে ধৰণে আমি বান্ধিবলৈ চেষ্টা কৰিম এইটো ধৰণে আপুনি চাওক এই ধৰণে আপুনি বান্ধিছে গতিকে এই তাত আমি লা মোহৰ যেটো আপুনি লা সিল দেখিছিলে সেই লা সিলটো আমি ইয়াত মাৰি দিম আৰু তাৰ পিছত এইবোৰ খুঁটা আছে এই যিবোৰ আপোনাৰ ৰছী দিয়া থাকিব বা ৰিবন দিয়া থাকিব সেই ৰিবনৰ দ্বাৰা আমি বান্ধিম আৰু বান্ধাৰ পিছত আমি তেনে ধৰণে গোটেই বাকচটো এটা খাকি কাপোৰৰ বেগ দিব পাৰে নহলে প্লাষ্টিকৰ বেগ দিব যি দিয়ে হেতুৰ ওপৰত বান্ধি আকৌ আমি এড্ৰেছ টেগ মাৰি সেই এড্ৰেছ টেগটো আমি মাৰি দিম মাৰাৰ লগে লগে আমি তেনে ধৰণে আমি বন্ধ কৰি ইয়ালে লৈ আহিম এতিয়া
এই পৰিঘটনাটো সেইদিনাখন এজেণ্টৰ সন্মুখত আপুনি কৰিব লাগিব আৰু সেইকাৰণে আমি যিটো ডিক্লেৰেশ্যন ফৰ্মখন আপোনালোকক দেখুৱাইছিলোঁ তাৰ গ অংশ তাতে এজেণ্টে ছিগনেচাৰ কৰিব যে সঠিকভাৱে চিল কৰা হ'ল আৰু তাৰপিছত আপুনি এইদৰে বান্ধি আপুনি বিভিন্ন ফৰ্মছৰ সৈতে আপুনি এই বেলট বাকচটো তেনেধৰণে সঠিকভাৱে বান্ধি আমি ইয়াতে বিভিন্ন যিটো পৰিণীয়ত অপৰিণীয়ত বা ষ্টেটুটৰী নন ষ্টেটুটৰী বিভিন্ন সৰু সৰু ফৰ্মছ আছে সেইখিনি আমি ফৰ্মছবোৰ দেখুৱাই কেনেকৈ ফিল আপ কৰিব লাগে তাৰপিছত কেনেধৰণে পেকেট কৰিব সেই গোটেই ভিডিঅ'টো অলপ ডিটেইলকৈ আপোনালোকক বুজাই দিম কাৰণ দেখা যায় সকলো প্ৰক্ৰিয়া সঠিকভাৱে কৰাৰ পাছতো যে সেই পেকেজবোৰৰ মাজতে আপোনালোকে ক'ৰবাত অসুৱাহ পায় বা অসুবিধা পায় আৰু সেই বস্তুখিনি কৰিবলৈ যাওঁতে আমি পেকেটবোৰৰ বিষয়ে সঠিকভাৱে জানিব লাগিব তাৰ কাৰণে মই পৰৱৰ্তী আৰু এটা ভিডিঅ' বনাই দিম হাউ টু ডিফাৰেণ্ট টাইপছ অফ পেকেটছ এণ্ড ডিফাৰেণ্ট টাইপছ অফ হাউ টু চিল এণ্ড হুইচ ওৱান ইজ নট চিল সেই তেনেকুৱা ধৰণৰ কিছুমান কথা থাকিব গতিকে সেই গোটেই পেকেজবোৰৰ সৈতে আপোনালোকৰ এটা বিস্তৃত ভিডিঅ' মই ইয়াৰ পৰৱৰ্তী যিটো সময়ত মই বনাম